কৈছে তিনিচুকীয়াত বোলে মিয়াৰ আগ্ৰাসন চলিছে। তিনিচুকীয়াত আমি বিহাৰীৰ আগ্ৰাসনহে দেখিছো। আজি কাৰ্বি আংলঙত তেওঁ মিয়াৰ আগ্ৰাসন চলিছে বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি? সেইটোতো মিছা কথা। সেই মিছা কথাটো শুনি মই মনে মনে কেলে থাকিম বাৰু? আজি কাৰ্বি আংলঙত কি ঘটনা ঘটিলে আপোনালোকে দেখিছে। কাৰ্বি আংলঙত ভূমিপুত্ৰ কাৰ্বিক, যাক কলম্বাছ বুলি কোৱা হয়, আচলতে অসমীয়া জাতিৰ কলম্বাছ, কাৰ্বি জাতিক বিহাৰীয়ে গোবেক বুলি কয়। ভূমিপুত্ৰ কাৰ্বিক গোবেক কোনে দিয়ে? বিহাৰী আৰু বাঙালীয়ে। আৰু সেই বিহাৰী আৰু বাঙালীৰ মুখপত্ৰ কোন? হিমন্ত বিশ্ব শৰ্মা। আজি যিবিলাক বেদখলকাৰী বিহাৰী আৰু বাঙালী ওলাইছে, তেওঁলোকৰ কথা বতৰাবিলাক কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 22টা পৰিয়ালৰ আপোনাৰ ষ্টে অৰ্ডাৰ থাকে হাইকোৰ্টৰ, তাৰ পাছত তেওঁলোকে 20,000 মানুহৰ ডিফেন্স দিবলৈ আহে। গতিকে তেওঁলোকে বেদখল মুক্ত কৰাৰ পক্ষত আছে নে নাই? নে বিহাৰী আৰু বাঙালী হলে বেদখল কৰি থাকিব পাৰিব? পিজিআৰ ভিজিআৰ ভূমিত আজি বাঙালী আৰু বিহাৰী হৈ গলে চাৰ্টিফিকেট পাই যায় নেকি যে তেওঁলোকে তাত থাকিব পাৰিব? বাকী আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে থাকিব নোৱাৰিব? মিয়া হলেতো থাকিব নোৱাৰিবই। গতিকে এই বাতাবৰণ কোনে আনিলে? হিমন্ত বিশ্ব শৰ্মাই আনিছে। আজি কোনো কাৰ্বি আংলঙত থকা পিজিআৰ ভিজিআৰ ভূমিত বসবাস কৰা কোনো আচলতে মানুহে নিজৰ হাতত এইটো মোৰ ষ্টে অৰ্ডাৰ হাইকোৰ্টৰ আছে বুলি ক'বলগীয়া হোৱা নাই। সেই কথা কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কাৰো হাতত নাই।